ছোৱালীবোৰ এতিয়াই নিজৰ সেই বয়ফ্ৰেণ্ডটোক জান গুড মৰ্ণিং, বেবি গুড মৰ্ণিং, বাবু গুড মৰ্ণিং, নো গুড মৰ্ণিং, স্নো গুড মৰ্ণিং, নুনু গুড মৰ্ণিং সেইবোৰ কৈ লোৱা, যিমান মন যায় কৈ লোৱা। সেই যে তুমি ভাবিছা বিয়াৰ পিছত যে তাক যে চুলিখিনি এনেকৈ জোকাই জোকাই গুড মৰ্ণিং উঠা, গুড নাইট এনেকৈ যে ক'ম বুলি যে ভাবিছা যে, মানে ৰাতিপুৱা গুড মৰ্ণিংটো যে চুলিৰ পানী দি পেলাই দি উঠাই দিম বুলি যে ভাবিছা যে, নিজৰ হাজবেণ্ডক জগাম বুলি ভাবিছা যে, সেইবোৰ জাষ্ট এক্সপেকশ্যন, ৰিয়েলিটি নহয়। ৰিয়েলিটি কি গম পাইছ? উঠ উঠ, চাহ এবাৰে বনাম চবলে, খালে খাবি নাখালে আকৌ ঠাণ্ডা হ'লে মই গৰম কৰি দিব নোৱাৰোঁ আকৌ। উঠ। মানে তোমাৰ সেই শহুৰৰ ঘৰত থাকি 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 কাম কৰি 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 তোৰ মেণ্টেল কণ্ডিশ্যন ইমানেই বেয়া হৈ যায় যে এই নিজৰ হাজবেণ্ডটোকো যদি তেতিয়া দেখোঁ নহয় এক গোৰ মাৰি ৱালৰ ফালে পেলাই দিবলৈ মন যায়। এনেকুৱা খং উঠে যায় মানে এনেকুৱা, সেই তাৰ কাৰণেই সেই মেণ্টেল কণ্ডিশ্যন আমাৰ বেছি বেয়া হৈ যায়। একো ক'ব নোৱাৰে সি, খালি দেখি থাকে চকুৰে। এনেই আকৌ একদম চুমা খাবৰ সময়ত আকৌ একো নহয় আকৌ, কিন্তু কাম কৰিবৰ সময়ত আকৌ তোক অকণ সহায় কৰি নিদিয়ে আকৌ, চব তই নিজেই কৰিব লাগিব। কামৰ ক্ষেত্ৰত সি পলাব, কিন্তু এনেই বাকীখিনি সময়ত আকৌ তোৰ লগত তেল মাৰিবলৈ ভালকৈ আহিব আকৌ। তো সেইবোৰ মানুহক দি গুড মৰ্ণিং বুলি চুলি জোকাৰি কিনি পানী পেলাবলৈ মন যাব নি? এক ধুকু মাৰি কিনি একদম বসুমতী তললৈ মানে মাটিৰ তললৈ সোমোৱাই দিবলৈ মন যাব।